আসসালামু আলাইকুম ষ্টুডেন্টস, আজি তোমালোকক আমি 8.3 কি একৰ পৰা 6 লৈকে কৰিছোঁ। তেনেহ'লে আমি কি 7ৰ পৰা কৰিম। তো তোমালোকে চাবা 7 কুৱেশ্যনটো কি হৈছে চাবা। সাইন 67 ডিগ্ৰী প্লাছ কছ কি 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। কি কৈছে এই দুটা কি 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ ভিতৰত কি ত্ৰিকোণমিতিক অনুপাতত কি প্ৰকাশ কৰিব কৈছে। তো তোমালোকে চাবা ষ্টুডেন্টস এইটো কি ইয়াৰ লগত ৰিলেটিভ নাই, আকৌ এইটো ইয়াৰ লগত কি কোনো ৰিলেটিভ নাই, তেনেহ'লে দুটাই আমাক কি বনাব লাগিব। তো তোমালোকে চাবা আমি কেনেকৈ বনাম। তো ষ্টুডেন্টস এইটো কি আমাক দি আছে কি 7 নম্বৰ, ইয়াক আমি কি সমাধান কৰি 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত মানে কি ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব লাগে। তোমালোকে চাইছে কি এইটো আমি কি সাইন কিমান দি আছে, সাইন 67 ডিগ্ৰী প্লাছ কস 75 ডিগ্ৰী। তো ষ্টুডেন্টস ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ চাবা। সাইন 90 ডিগ্ৰী মাইনাছ কিমান ডিগ্ৰী মাইনাছ কৰিলে কি 90 ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰী মাইনাছ কৰিলে 67 থাকে চাবা। তো ষ্টুডেন্টস কি 23 ডিগ্ৰী মাইনাছ কৰিলে কি থাকে আমাৰ 90 ডিগ্ৰীৰ পৰা 23 মাইনাছ কৰিলে 67 থাকে, এইটো আমি পাম, এইখিনি পাম। প্লাছ কি আছে কস কি 90 ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰী মাইনাছ কৰিলে আমি কি পাওঁ 75 পাম, এইটো 15 ডিগ্ৰী মাইনাছ হ'ব। তো ষ্টুডেন্টস তোমালোকে চাইছা কি এইটো জানা যে সাইন এ ইজ ইকুয়াল টু আমি কি লিখি পাৰোঁ কস 90 ডিগ্ৰী মাইনাছ এ মানে কি সূক্ষ্মকোণ, আৰু কি কস এ ইজ ইকুয়াল টু কি লিখি পাৰোঁ আমি সাইন 90 ডিগ্ৰী মাইনাছ এ। তো কি সাইন 90 ডিগ্ৰী মাইনাছ এ এইখিনি আছে, সাইন 90 ডিগ্ৰী মাইনাছ এ আমি কি লিখি পাৰোঁ কস এ, কি লিখিম আমি কস কিমান আছে 23, এ কিমান আছে 23 প্লাছ কস 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুয়াল টু লিখি পাৰোঁ কি সাইন এ, তো আমি কি লিখিম সাইন এ মানে কি 15, সাইন এ 15। তো ষ্টুডেন্ট তোমালোকে চাইছা এইটো কি 0 ডিগ্ৰীতকৈ ডাঙৰ, কিন্তু ইয়াৰ অনুপাতটো কি 75 ডিগ্ৰীতকৈ সৰু, এইটো সেম, এইটো আমাৰ এনসাৰ আছিল ষ্টুডেন্টস। এইটো আমাক কি 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত ওলাব কৈছে, তো এইটো এনসাৰ হ'ব। তো এতিয়া 8 নম্বৰটো কৰি দিম। তো ষ্টুডেন্টস 8 নম্বৰ কি কৈছে চাবা, 1 নম্বৰ যদি sec 5 থিটা ইজ ইকুয়াল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী, য'ত থিটা এটা সূক্ষ্মকোণ, থিটাটো কি ধৰিছে সূক্ষ্মকোণ, তেন্তে কি কৈছে তেন্তে থিটাৰ মান উলিয়া। তো তোমালোকে চাবা থিটাটো আমি কি দিম সূক্ষ্মকোণ। তো ষ্টুডেন্টস এইটো আমাক দি আছে, তেনেহ'লে আমি কি লিখিব পাৰোঁ sec থিটা কি লিখিব পাৰোঁ আমি sec থিটা বা sec এ ইজ ইকুয়াল টু কি লিখিব পাৰোঁ cosec কি 90 ডিগ্ৰী মাইনাছ থিটা লিখিব পাৰোঁ। থিটা মানে কি তুমি এইটো ইয়াৰ যিটো ধৰিবা ইয়াতো মানে সেইটো হ'ব, তে আমি কি লিখিব পাৰোঁ sec থিটা মানে sec 5 থিটা ইজ ইকুয়াল টু কি লিখিব পাৰোঁ cosec কি 90 ডিগ্ৰী মাইনাছ 5 থিটা ইজ ইকুয়াল টু এইটো কি চেঞ্জ নকৰোঁ cosec থিটা মাইনাছ কিমান 36 ডিগ্ৰী। cosec আৰু cosec কেঞ্চেল যাব, তেনেহ'লে আমি কি ডিগ্ৰীবিলাক একেলগ কৰিম আৰু থিটাবিলাক একেলগ কৰিম। চাবা 90 ডিগ্ৰী এইটো কি মাইনাছ আছে, এইফালে আহিলে কি হ'ব প্লাছ 36 ডিগ্ৰী ইজ ইকুয়াল টু সোঁফালে কি আছে থিটা, ইয়াত কি আছে মাইনাছ 5 থিটা, সোঁফালে গ'লে কি হ'ব প্লাছ 5 থিটা ইজ ইকুয়াল টু কিমান হ'ব চাবা। 6 আৰু 0 যোগ কৰিলে আমি কি জানো 6, 3 আৰু 9 যোগ কৰিলে আমি কি জানো 12 ডিগ্ৰী ইজ ইকুয়াল টু 6 থিটা। তো আমাক লাগে কি থিটাৰ মান লাগে, 6টো এইফালে আহিলে কি হ'ব ডিভাইড হৈ যাব 2 6 ডিভাইড বাই 6 ইজ ইকুয়াল টু থিটা ডিগ্ৰী। এইটো কেঞ্চেল কৰিলে কিমান হ'ব 6 2 গুণ 12 6 1 গুণ 6, তো কিমান ডিগ্ৰী পালোঁ আমি থিটা ইজ ইকুয়াল টু কিমান ওলাইছে থিটা ইজ ইকুয়াল টু 21 ডিগ্ৰী। তুমি থিটাকে এংগেল লিখি পাৰা, এংগেল থিটা ইজ ইকুয়াল টু 21 ডিগ্ৰী, এইটোৱে আমাৰ এনসাৰ আছিল 21 ডিগ্ৰী। থিটাৰ মান কিমান আছিল 21 ডিগ্ৰী। তো এতিয়া আমি কি 2 নম্বৰটো কৰিম, 8ৰ 2 নম্বৰ। তো ষ্টুডেন্টস কি কৈছে চাবা 8ৰ 2 নম্বৰ 1 নম্বৰটো কৰিলোঁ, যদি সাইন এ ইজ ইকুয়াল টু cos 33 ডিগ্ৰী কমা এ লেছ দেন কি 90 ডিগ্ৰী মানে এটো কি আছে 90 ডিগ্ৰীতকৈ সৰু, এর মান উলিওয়া, এর মানটো উলিয়াব কৈছে। তো চাবা ষ্টুডেন্টস এটা আমাক দিয়ে আছে গিভেন দ্যাট কি সাইন এ ইজ ইকুয়াল টু cos 38 ডিগ্ৰী। তো সাইন এ কাম কি লিখি পাৰোঁ ষ্টুডেন্টস cos কি লিখি পাৰোঁ cos 90 ডিগ্ৰী মাইনাছ এ লিখি পাৰোঁ cos 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুয়াল টু সাইন এ লিখি পাৰোঁ ইজ ইকুয়াল টু cos 33 ডিগ্ৰী। cos আৰু কি cos কেঞ্চেল যাব, তেনেহ'লে কিমান থাকে 90 ডিগ্ৰী মাইনাছ কি 33 ডিগ্ৰী। তো
আমাক লাগে এ লাগে আমি কি এইটো সোঁফালে লৈ যাম, এইটো এইফালে আহিলে বাওঁফালে ৰাখিলেই হ'ল, তোমাৰ ইচ্ছা সেইটো। এইটো আমি কি সোঁফালে লৈ যাম। প্লাছ আছে এইফালে আহিলে কি হ'ব -33 ডিগ্ৰী ইজ ইকুৱেল টু মাইনাছ সোঁফালে গ'লে কি হ'ব প্লাছ, তো মাইনাছ কৰি দিয়া। আর 0 পৰা -3 মাইনাছ কৰিলে কিমান জানো 7, কারণ এর পরে এক ধার ল'ব লাগিব। ইয়াত কিমান থাকে 8, 8 এর পৰা 3 মাইনাছ কৰিলে কিমান জানো 5। তো এ ইজ ইকুৱেল টু কিমান ওলাইছে 57 ডিগ্ৰী। তো এংগেল কি লিখি পাৰোঁ, এ ইজ ইকুৱেল টু 57 ডিগ্ৰী লিখি পাৰোঁ। এইটো আমাৰ কি এংগেলেও ওলাইছে, এংগেল এর মানটো ওলাইছে। তো এতিয়া আমি কি আৰু 3 নম্বৰটো কৰিম। তো স্টুডেন্টস কি আছিল এই 8 এর 1 নম্বরটো কি, এটো আমাক কি থিটা টু এংগেল উলিয়াব কোৱা নাই, তুমি ডাইরেক্ট এটা থিটা লিখি পাৰা। ডাইরেক্ট থিটা ইজ ইকুৱেল টু 21, এইটো এংগেল কোৱা নাই। তাৰপিছত কি 2 নম্বৰটো একেই হ'ব, আমি এংগেল লিখিছোঁ, সরি স্টুডেন্টস। তো এইটো কি এংগেল নহ'ব, ডাইরেক্ট কি এ ইজ ইকুৱেল টু কিমান হ'ব 57 ডিগ্ৰী। তো এতিয়া আমি 3 নম্বৰটো কৰিম। তো স্টুডেন্টস কি 8 কি 3 নম্বৰ কি কৈছে চাবা, সাইন এ ইজ ইকুৱেল টু কি কস এ প্লাস 50 ডিগ্ৰী, য'ত 2a কি 90 ডিগ্ৰীতকৈ সৰু, তাৰমানে সূক্ষ্মকোণ বুজাইছে না। 2a লেস দেন 90 ডিগ্ৰী, এর মান উলিয়াব, এর মানটুকু উলিয়াব কৈছে, এর মান উলিয়াব। তো স্টুডেন্টস থিতা এ এইবিলাক কোণ নহয়, এবার জাস্ট মান ওলাব কৈছে, তেনেহ'লে আমি কোণ ব্যৱহাৰ কৰিব নোৱাৰি। তেনেহ'লে আমি কি 3 নম্বৰটো সলভ কৰিম। তো স্টুডেন্টস এইটো আমাক দিয়া আছে, তেনেহ'লে আমি কি লিখিব পাৰোঁ, 2a টু কি সূক্ষ্মকোণ হয়, তেনেহ'লে সাইন এ ইজ ইকুৱেল টু কি লিখিব পাৰোঁ কস 90 ডিগ্ৰী মাইনাছ সূক্ষ্মকোণ মানে কি 2a ইজ ইকুৱেল টু কি একেবাৰে সহজ অংকবিলাক a প্লাছ 15, জাস্ট বুঝলেই হল। কস আৰু কস কেনসেল কৰিব পাৰোঁ। তো আমি কি কৰিম এতিয়া, ডিগ্ৰীবিলাক কি একেলগ কৰিম, মানে এইফালে লৈ আহিম। 90 ডিগ্ৰী মাইনাছ কিমান হ'ব 50 ডিগ্ৰী ইজ ইকুৱেল টু এ, এইটো কি মাইনাছ সোঁফালে গ'লে কি প্লাছ। তো 90 ডিগ্ৰীৰ পৰা এইটো মাইনাছ কৰিলে কিমান জানো আমি, ইয়াৰ পৰা 1 ধাৰ লোৱা, 10 পৰা 5 মাইনাছ কৰিলাম কিমান জানো 5, ইয়াত কিমান থাকে 8, 8 এর পৰা 1 মাইনাছ কৰিলাম কিমান জানো 7 ইজ ইকুৱেল টু 3a। তো আমাক লাগে এর মান, 3 টু এফালে আহি কি হ'ব ভাগ হৈ যাব, 75 ডিগ্ৰী ডিভাইড বাই 3 ইজ ইকুৱেল টু কি জানো এ। তো এইটো ভাগ কৰিলাম কিমান জানো 3 দিয়ে ভাগ কৰি দিয়া, কিমান বাৰ যায় 3 2 গুণ 6, কিমান বাছে আকৌ ইয়াত মানে বাকী থাকিল কিমান 2 বাকী থাকিল, 2 টো তুমি কি 1 বাকী থাকিল, 1 টো তুমি 1 বা 5 এর বা ফালে বহাই দিলে কিমান হ'ব 15, 15ক আমি ভাগ কৰিলে কিমান জানো 5। তো এ ইজ ইকুৱেল টু কিমান ওলাইছে, এ ইজ ইকুৱেল টু আমাৰ 25 ওলাইছে, 25 এটি আমার অ্যান্সার আছিল। জাস্ট এর মানটো উলিয়াব খুঁজছে। তো এতিয়া আমি কি 8 লাস্ট অঙ্ক, 8 4 নম্বরটা করুম। তো স্টুডেন্টস এতিয়া আমি কি 8.3 লাস্ট অঙ্ক 8 4 নম্বরটো আছে, এইটো আমি কৰিম। কি কৈছে চাবা, যদি সাইন সূক্ষ্মকোণ কিমান বুঝে 3x + 10, এইটো কি আমাৰ সূক্ষ্মকোণ ইজ ইকুৱেল টু কস কিমান আছে x + 24, তেন্তে x এর মান উলিওয়া। এইটো আমি কি সূক্ষ্মকোণ ধরিম, আমি এইটো a বুলি ধরিম, 3x + 10 টো আমি a বুলি ধরিম। তো স্টুডেন্টস এটি দিয়ে আছে, তেনে আমি কি লিখিব পাৰোঁ, এইটো সাইন এইট কি নাম এ ধরিম, তেনেহ'লে কি লিখিব পাৰোঁ সাইন এ ইজ ইকুৱেল টু কি লিখিব পাৰোঁ কস 90 ডিগ্ৰী মাইনাছ এ মানে কিমান আছে 3x + 10 ইজ ইকুৱেল টু কি কস x প্লাছ কিমান আছে 24। তো এইটো কস আৰু কি কসটো কেনসেল কৰিব পাৰোঁ, কিমান থাকে 90 ডিগ্ৰী মাইনাছ কিমান হ'ব, এইটো আমি সোঁফালে লৈ যাম, কাৰণ কি এই x 3x x আছে 10 আৰু 10 এইবিলাক আমি একেলগ কৰিম। ইজ ইকুৱেল টু কিমান হ'ব, এইটো মাইনাছ সোঁফালে গ'লে কি প্লাছ, তো x + 24 প্লাছ কিমান আছে 3x + 10 ইজ ইকুৱেল টু 90 ডিগ্ৰী। তো x এটা আছে, এটা তিনিটা যোগ কৰিলে কিমান হ'ব 4x প্লাছ 24 আৰু 10 যোগ কৰিলে কিমান জানো 34। তো এইটো আমি এইফালে লৈ আহিম, কি হ'ব 90 ডিগ্ৰী মাইনাছ কিমান আছে 34 ইজ ইকুৱেল টু 4x। তো স্টুডেন্টস এইটো কি আমি এইটো ডিগ্ৰী হ'ব, এইটো ডিগ্ৰী হ'ব হা, এইটো কিমান হ'ব ডিগ্ৰী। তো ডিগ্ৰী দিয়া সকলোবিলাক ডিগ্ৰী দি দিয়া ডিগ্ৰী, কাৰণ এইটো কোন হয়। তো আমি কি 90 ডিগ্ৰীৰ পৰা 34 ডিগ্ৰী মাইনাছ কৰিলে কিমান জানো আমি 6 কিমান থাকে ইয়াত 56 ডিগ্ৰী থাকে 4। তো এইটোৰে আমি কাটিলে কিমান জানো আমি x 56 ডিভাইড বাই 4 ইজ ইকুৱেল টু কিমান থাকে x, কিমান জানো এইটোৰে কাটিলে আমি কি জানো 14, 4 40 গুণ কিমান হ'ব 56, x ইজ ইকুৱেল টু কিমান ওলাইছে 14। এইটো আমাৰ এনসাৰ আছিল স্টুডেন্টস।